কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে যি দুৰ্ভাগ্যজনক ৰায় দিলে সেই ৰায় সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ স্থিতি ব্যক্ত কৰিবৰ কাৰণে আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ এটা কেলেংকাৰী। আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰী এনে এটা ভয়াৱহ কেলেংকাৰী যিটোৰ জৰিয়তে অসমৰ সামগ্ৰিক যিটো এডমিনিষ্ট্ৰেটিভ চিষ্টেম প্ৰশাসনিক ব্যৱস্থা সেইটো সম্পূৰ্ণৰূপে কলাপছ কৰি দিবৰ কাৰণে, শেষ কৰি দিবৰ কাৰণে, ধ্বংস কৰি দিবৰ কাৰণে, কৰাপ্ট কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি মই নিজেও 2-3বাৰ গ্ৰেপ্তাৰ হৈছিলোঁ, জেললৈ গৈছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰীৰ ভিতৰত আৰু অসমৰ ইতিহাসৰে বোধহয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত কেলেংকাৰীটো আছিলে APSC কেলেংকাৰী। এই যে APSC কেলেংকাৰী, এই APSC কেলেংকাৰীৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এগৰাকী ডাক্তৰ MBBS ডাক্তৰ তেখেতে দিয়া এটা কমপ্লেইনৰ ভিত্তিত, FIR ভিত্তিত ৰাকেশ পাল APSCৰ সেই সময়ৰ চেয়াৰমেন আৰু কেইবাজনো সদস্য, বহু অফিচাৰ আৰু APSCৰ জৰিয়তে নিযুক্তি লাভ কৰা APS বা ACS বা অন্যান্য বিভিন্ন ক্ষেত্ৰত উত্তীৰ্ণ হোৱা কেণ্ডিডেটবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ চাকৰি টাৰ্মিনেট কৰা হৈছিল। কালি গুৱাহাটী হাইকোৰ্টে ক'লে যে APSCৰ অধীনত যি নিযুক্তি হৈছিল, যিবিলাক মানুহক ৰাজ্য চৰকাৰে তেওঁলোকৰ নিযুক্তি বাতিল কৰিছিল, তাৰ প্ৰথম কথা যে কালি যি ৰায় প্ৰদান কৰিলে, এই ৰায়টোৱে বিজেপি চৰকাৰে যে APSC কেলেংকাৰীৰ কলংকিত বিষয়াসকলক বচাবৰ কাৰণে কাম কৰিছিলে, কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে। কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে যে APSC কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত হওঁতে সেই সময়ত কংগ্ৰেছত থকা যিসকল কংগ্ৰেছী লিডাৰ আৰু লগতে সেই সময়ত বিজেপিত থকা বিজেপিৰ লিডাৰ, তেওঁলোকো এই কেলেংকাৰীৰ লগত জড়িত থকাৰ কাৰণে, সেই কেলেংকাৰীৰ অংশীদাৰ হোৱাৰ কাৰণেহে আজি এনেকৈ কোৰ্টে 49জন APS আৰু ACS অফিচাৰক পুনৰ এনেকৈ চাকৰিত মকৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে। চাকৰিত মকৰল নহয়, একজেক্টলি বাক্যটো হ'ল যে তেওঁলোকক যি আগৰ এজনীয়া বিচাৰপীঠে যিবিলাক তেওঁলোকৰ চাকৰিটো টাৰ্মিনেট কৰি দিছিলে গভৰ্ণমেণ্টে আৰু সেইটোক ন্যায্য বুলি কৈছিলে, সেইটো ন্যায্য যে নহয় এনেকৈ বুলি কালি অৰ্ডাৰ দিলে। এতিয়া প্ৰথম কথা হ'ল, কালি যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোৰ মূল কথাকেইটা আমি অকণমান জানি ল'লে মানে তাৰ ওপৰত আমি যি মন্তব্য কৰোঁ সেই মন্তব্যটো অসমৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, সকলো ৰাইজৰ কাৰণে বোধগম্য হ'ব। কালি এজনীয়া বিচাৰপীঠে মানে অসম চৰকাৰে 2013 আৰু 2014 বৰ্ষৰ ৰাকেশ পালৰ দিনত কেলেংকাৰী কৰি নিযুক্তি লাভ কৰা APS আৰু ACS অফিচাৰবিলাকক
অসম চৰকাৰে তেওঁলোকৰ চাকৰি যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকৰ চাকৰি কমপ্লিটলি খাই দিছিলে অকল বৰখাস্ত নহয় প্ৰথমতে বৰখাস্ত কৰিছিলে আৰু তাৰ পাছত সম্পূৰ্ণৰূপে তেওঁলোকৰ চাকৰিটো নাইকিয়া কৰি দিছিলে টাৰ্মিনেট কৰি দিছিলে চাকৰিৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে খেদাই দিছিলে খেদাই দিয়াৰ পাছত সেইসকল অফিচাৰে সেই চাকৰিবিলাক ঘূৰাই দিব লাগে বুলি হাইকোৰ্টত গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু এজনীয়া বিচাৰপীঠে ইয়াৰ আগৰ অৰ্ডাৰটোত কৈছিলে যে নাই চৰকাৰে ঠিকেই কৰিছে যিহেতু তেওঁলোকে কেলেংকাৰী কৰি গোটেই চাকৰিটো লৈছে গতিকে কোনো পধ্যে এই মানুহবিলাকক চাকৰিটো ঘূৰাই দিব নালাগে গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটো প্ৰথম অৰ্ডাৰটো সেইটো আছে তাক চেলেঞ্জ কৰি আকৌ এই এছিএছ আৰু এপিএছ কেলেংকাৰীত জড়িত এছিএছ আৰু এপিএছ অফিচাৰবিলাকে আকৌ চেলেঞ্জ কৰিছিলে প্ৰত্যাহ্বান জনাইছিলে আৰু এইবাৰ দুজনীয়া বিচাৰপীঠলৈ কেছটো গৈছিলে দুজনীয়া বিচাৰপীঠে কালি ক'লে যে কালি ৰায় দিলে যে যিবিলাকৰ চাকৰি নিয়মীয়া ইতিমধ্যে হৈ গৈছিলে যিবিলাকৰ প্ৰবেশনাৰী পিৰিয়ডত 2 বছৰ প্ৰবেশন থাকে নহয় 2 বছৰ প্ৰবেশন পাৰ হৈ গৈ ৰেগুলাৰ চাকৰি পাই গৈছিলে নিয়মীয়া চাকৰিত যোগদান কৰিছিলে সেইসকলৰ চাকৰি অসম চৰকাৰে খাব নোৱাৰে আৰু প্ৰবেশনত থকা মানুহবিলাকৰ যদি চাকৰি খাব খোজে সেইটো অসম চৰকাৰৰ ক্ষেত্ৰত কালি ৰায়টোত ক'লে কালি হাইকোৰ্টে ক'লে যে প্ৰচিডিউৰ লেপছৰ কাৰণে অসম চৰকাৰৰ প্ৰচিডিউৰ যিটো লেপছ হৈছে সেই প্ৰচিডিউৰ লেপছৰ কাৰণে এই অৰ্ডাৰ দিলে কৈছে যে নেচাৰেল জাষ্টিছত হাইকোৰ্টে ক'লে কালি যে নেচাৰেল জাষ্টিছত nobody should be condemned unheard এজন মানুহক যদি সমালোচনা কৰিব লাগে গৰিহণা দিব লাগে তেওঁক যদি দুখী সাব্যস্ত কৰিব লাগে যদি তেওঁক চাকৰি খাব লাগে তেতিয়াহ'লে প্ৰথমতে যিজন মানুহৰ চাকৰি খাব খোজা হৈছে সেই মানুহজনৰ কথাখিনি শুনি ল'ব লাগিব শুনিবৰ কাৰণে যেটো কাম কৰিব লাগিব সেইটো হ'ল যিসকলক চাকৰি খাব খুজিছে তেওঁলোকৰ চাকৰিটো খোৱাৰ আগতে টাৰ্মিনেট কৰাৰ আগতে তেওঁলোকলে চৌকজ নটিচ দিব লাগিব যে তোমালোকৰ এনেকুৱা কেলেংকাৰী কৰি চাকৰি লৈছা এটো প্ৰমাণিত হৈছে গতিকে তোমালোকৰ চাকৰি কিয় তোমালোকক চাকৰিৰ পৰা খেদা নহব কিন্তু এটো নহোৱাৰ কাৰণে চৌকজ দিয়াৰ কাৰণে একদম সাধাৰণ ভাষাত যদি কওঁ আমি চৌকজ দিয়াৰ কাৰণে গুৱাহাটী হাইকোৰ্টে কালি দুজনীয়া বিচাৰপীঠে ক'লে যে এটো নেচাৰেল জাষ্টিস হোৱা নাই এক নম্বৰ 2 নম্বৰ এওঁলোকক খেদি দিব পৰাৰ প্ৰধান কাৰণটো হ'ল যে যদিও এই তদন্তটো পুলিচে কৰিলে পুলিচে কৰাৰ পাছত এজন মানুহৰ চাকৰি খাবৰ কাৰণে ডিপাৰ্টমেণ্টেল প্ৰসিডিং ডিপাৰ্টমেণ্টত এনকুৱাৰী হ'ব লাগিব ডিপাৰ্টমেণ্টত তেওঁলোক যে কেলেংকাৰী দ্বাৰা চাকৰি লৈছে তেওঁলোকৰ যে 2 নম্বৰী কাৰবাৰটো সেই কাৰবাৰটো প্ৰমাণিত হ'ব লাগিব প্ৰসিডিংছ হ'ব লাগিব আৰু প্ৰসিডিংছ হোৱাৰ পাছতহে তেওঁলোকৰ চাকৰি খাব পাৰে এতিয়া মোক কওক যে পৃথিৱীত এনেকুৱা কোনো চৰকাৰ আছে নেকি যে মানুহ এজনৰ চাকৰি খোৱাৰ আগত তেওঁক যে নেচাৰেল জাষ্টিস দিব লাগে অৰ্থাৎ চৌকজ দিব লাগে সেই কথাটো নজনা কোনোবা চৰকাৰ পৃথিৱীত আছে নেকি যদি নজনাকে সেইটো কাম কৰিছে তেতিয়াহ'লে এডভোকেট জেনেৰেলজন নিশ্চয় তাৰ কাৰণে জগৰীয়া যদি চৰকাৰক সেইটো পৰামৰ্শ দিয়া নাই গতিকে কালিৰ যিটো অৰ্ডাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো অৰ্ডাৰ যে প্ৰবেশন পিৰিয়ডত থকা চাকৰিয়ালবিলাকক ৰাখে নে নাৰাখে চৰকাৰৰ কথা কিন্তু ৰেগুলাৰ হৈ যোৱা এছিএছ আৰু এপিএছ অফিচাৰবিলাকক চাকৰি ঘূৰাই দিব লাগে এই যিটো অৰ্ডাৰ দিলে এই অৰ্ডাৰটোৰ কাৰণে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া চৰকাৰে ইচ্ছাকৃতভাৱে এই কাম কৰিছে নহলে বা চৰকাৰে সম্পূৰ্ণ অজ্ঞতাবশতঃ এই কাম কৰিছে আৰু অজ্ঞতাবশতঃ যদি এই কাম হৈছে তেতিয়াহ'লে কি হ'ব লাগিব
যাৰ অজ্ঞতাৰ কাৰণে এনেকৈ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংগঠিত হ'ল, তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব লাগিব। এডভোকেট জেনেৰেল, এডিশ্যনেল এডভোকেট জেনেৰেল, এছিষ্টেণ্ট এডভোকেট জেনেৰেল, যিমানবিলাক আছে, গভৰ্ণমেণ্টৰ মুৰব্বীবিলাক, যিবিলাকে তেওঁলোকক টাৰ্মিনেট কৰিলে, টাৰ্মিনেট কৰাৰ আগত তেওঁলোকে কিয় চৌকছ নিদিলে, বিভাগীয় মন্ত্ৰী কিয় তেওঁলোকে চৌকছ দিয়াৰ ব্যৱস্থা নকৰিলে। যদি সঁচাকে APSC কেলেংকাৰীত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী, আজিৰ দিনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই, তেতিয়াহ'লে প্ৰথম কথাটো হ'ব লাগিব যে আজিৰ দিনটোত এডভোকেট জেনেৰেলক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব লাগিব। কিয় এইটো ভুল কৰিলে? কিয় এই কথাটো নাজানে? কিয় এই প্ৰচিডিউৰ লেপছ? প্ৰথম কথা। 2 নম্বৰ, এতিয়ালৈকে সেই চৰকাৰী কেলেংকাৰী কৰি চাকৰি লোৱা মানুহবিলাকৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ডিপাৰ্টমেণ্টেল এনকুৱাৰী নহয়? সকলোৱে জানে যে ডিপাৰ্টমেণ্টেল এনকুৱাৰী নোহোৱাকৈ কেতিয়াও মানুহৰ চাকৰি খাব নোৱাৰে। কাকো পুলিচৰ তদন্তৰ ভিত্তিত কাকো চাকৰিৰ পৰা কমপ্লিটলি টাৰ্মিনেট কৰি দিব নোৱাৰে। পৃথিৱীৰ সকলো মানুহে জানে, মই নিজে জানো, মই চৰকাৰৰ এতিয়ালৈকে বিৰোধী বিধায়কে, মই জানো এই কথাটো। এইটো কি হিমন্ত বিশ্ব শৰ্মাই নাজানে? এইটো কি সৰ্বানন্দ সোণোৱালে নাজানে? তাৰমানে এই গোটেই কেলেংকাৰীটোৰ যিবিলাক মানুহ জড়িত, সেই জড়িত মানুহবিলাকৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ, এই দুইখন চৰকাৰৰ সহানুভূতি থকাৰ কাৰণে চৰকাৰৰ সহযোগত কালি আচলতে এনেকৈ কেলেংকাৰী সংগঠিত কৰা এই মানুহবিলাকে পুনৰ চাকৰি লাভ কৰিবলৈ সক্ষম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।